নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আন এটা ভিডিঅ' আলোচনা কৰিম। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে Who wrote Janma Rahasya by following the request of Kamalapriya, the wife of Chilarai? চিলাৰায়ৰ পত্নী কমলাপ্ৰিয়াৰ অনুৰোধত জন্ম ৰহস্য কোনে ৰচনা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব মাধৱদেৱ। অৰ্থাৎ মাধৱদেৱে চিলাৰায়ৰ পত্নী কমলাপ্ৰিয়াৰ অনুৰোধত জন্ম ৰহস্য নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখন বৈষ্ণৱ সাহিত্যৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ জন্মলীলা আৰু ভক্তিৰ আদৰ্শৰ বৰ্ণনা পোৱা যায়। মাধৱদেৱৰ সাহিত্য কৰি অসমীয়া বৈষ্ণৱ আন্দোলনক শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The school at Banduka where Madhavdeva studied was taught and maintained by whom? মাধৱদেৱে অধ্যয়ন কৰা বন্দুকাৰ বিদ্যালয়খন কোনে পৰিচালনা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব মুকুন্দ অধ্যাপক। অৰ্থাৎ মুকুন্দ অধ্যাপকে বন্দুকাৰ বিদ্যালয়খন পৰিচালনা আৰু শিক্ষাদান কৰিছিল। মাধৱদেৱে এই বিদ্যালয়তে সংস্কৃত, ব্যাকৰণ, সাহিত্য আৰু ধৰ্মীয় শাস্ত্ৰৰ শিক্ষা লাভ কৰিছিল। এই শিক্ষাই পৰৱৰ্তী সময়ত তেওঁক এজন বিশিষ্ট বৈষ্ণৱ সাধক, কবি আৰু সাহিত্যিক হিচাপে গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the founder of মায়ামাৰ সত্ৰ? মায়ামাৰ সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব অনিৰুদ্ধদেৱ। অৰ্থাৎ অনিৰুদ্ধদেৱ মায়ামাৰ সত্ৰৰ প্ৰতিষ্ঠাতা আছিল। তেওঁ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু সমাজৰ নিম্নবৰ্গীয় লোকসকলৰ মাজতো বৈষ্ণৱ ধৰ্ম বিস্তাৰ কৰিছিল। মায়ামাৰ সত্ৰই পিছলৈ অসমৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত গভীৰ প্ৰভাৱ পেলাইছিল। নেক্সট কুৱেশ্যনটো হৈছে By what name is Syed Shah Milan popularly known in Assam? সৈয়দ শাহ মিলান অসমত কি নামেৰে জনপ্ৰিয় আছিল? ইয়াৰ আনচাৰটো হৈ যাব আজান ফকীৰ। অৰ্থাৎ সৈয়দ শাহ মিলান অসমত আজান ফকীৰ নামেৰে পৰিচিত আছিল। তেওঁ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি ৰচনা কৰি ধৰ্মীয় সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ সাহিত্য আৰু সংগীতে অসমীয়া সংস্কৃতিৰ সৈতে ইছলামিক আধ্যাত্মিকতাক এক সুন্দৰ সমন্বয় ঘটাইছিলে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Who was nicknamed as the Kite King for swift military operations? দ্ৰুত সামৰিক অভিযানৰ বাবে কাইট কিং উপাধি কাক দিয়া হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব শুক্লধ্বজ। অৰ্থাৎ শুক্লধ্বজ বা চিলাৰায়ক কাইট কিং বুলি কোৱা হৈছিল। তেওঁ শত্ৰুৰ ওপৰত হঠাৎ আৰু দ্ৰুত আক্ৰমণ চলাই বিজয় লাভ কৰিছিল। তেওঁৰ সামৰিক প্ৰতিভাই কোচ সাম্ৰাজ্যৰ বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was appointed as the Yuvraj and Commander-in-Chief during Naranayan's reign? নৰনাৰায়ণৰ সময়ত বা শাসনকালত যুৱৰাজ আৰু সেনাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব শুক্লধ্বজ। নৰনাৰায়ণৰ শাসনকালত শুক্লধ্বজক যুৱৰাজ আৰু মুখ্য সেনাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ কোচ ৰাজ্যৰ সামৰিক অভিযানসমূহ সফলভাৱে পৰিচালনা কৰিছিল আৰু ৰাজ্যৰ সীমানা বিস্তাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে What was the real name of চিলাৰায়? চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? অকমান আগতে আলোচনা কৰি আহিছো। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁ নৰনাৰায়ণৰ কনিষ্ঠ ভাতৃ আছিল আৰু মধ্যযুগীয় অসমৰ অন্যতম শ্ৰেষ্ঠ সেনাপতি হিচাপে ইতিহাসত অমৰ হৈ আছে তেওঁ। নেক্সট কুৱেশ্যনটো হৈছে Who was বকুল কায়স্থ? বকুল কায়স্থ কোন আছিল? এ মেথমেটিচিয়ান ফ্ৰম কামৰূপা। কামৰূপৰ এজন গণিতজ্ঞ। অৰ্থাৎ বকুল কায়স্থ কামৰূপৰ এজন বিশিষ্ট গণিতজ্ঞ আছিল। তেওঁ গণিত শিক্ষাৰ উন্নয়নত বিশেষ অৱদান আগবঢ়াইছিল আৰু একাধিক গণিত বিষয়ক গ্ৰন্থও ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who wrote কিতাবত মঞ্জুৰী এণ্ড লীলাৱতী? কিতাবত মঞ্জুৰী আৰু লীলাৱতী কোনে ৰচনা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব বকুল কায়স্থ। অৰ্থাৎ বকুল কায়স্থই কিতাবত মঞ্জুৰী আৰু লীলাৱতী এই দুখন গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থসমূহ গণিত বিষয়ক আৰু মধ্যযুগীয় অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নত অৱস্থাৰ প্ৰমাণ বহন কৰে। The Treaty of Majuli was the outcome of which conflict? মাজুলী সন্ধি কোন সংঘাতৰ ফলস্বৰূপে সম্পন্ন হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব আহোম এণ্ড কোচ কনফ্লিক্ট। অৰ্থাৎ আহোম আৰু কোচৰ সংঘাত। আহোম আৰু কোচ ৰাজ্যৰ মাজত সংঘটিত সামৰিক সংঘাতৰ ফলস্বৰূপে মাজুলী সন্ধিটো সম্পন্ন হৈছিল। দুই পক্ষই যুদ্ধৰ ক্ষতি উপলব্ধি কৰি শান্তিপূৰ্ণ সমাধানৰ পথ বাছি লৈছিল। এই সন্ধিয়ে অসমত ৰাজনৈতিক স্থিৰতা বজাই ৰখাত সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The Ahoms signed which treaty with the Koch? আহোমসকলে কোচসকলৰ সৈতে কোনখন সন্ধি স্বাক্ষৰ কৰিছিল? ইয়াৰ আনচাৰটো মাত্ৰ কৈ আহিলো ট্ৰিটি অফ মাজুলী। অৰ্থাৎ মাজুলীৰ সন্ধি। আহোমসকলে কোচ ৰাজ্যৰ সৈতে মাজুলী সন্ধি স্বাক্ষৰ কৰিছিল। এই সন্ধিৰ জৰিয়তে দুয়ো ৰাজ্যৰ মাজত শত্ৰুতা সাময়িকভাৱে শেষ হয় আৰু
পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হয়। ই অসমৰ ইতিহাসত এক উল্লেখযোগ্য কূটনৈতিক পদক্ষেপ আছিল। নেক্সট কুৱেশ্যনটো হৈছে ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন হোম। মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অকণমান আগতে আলোচনা কৰি আহিছো। ইয়াৰ আনচাৰটো হৈ যাব কোচ এণ্ড আহোমছ, অৰ্থাৎ কোচ আৰু আহোম। মাজুলী সন্ধি কোচ আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হৈছিল। এই সন্ধিৰ ফলত সীমা নিৰ্ধাৰণ আৰু দুই ৰাজ্যৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল। মধ্যযুগীয় অসমৰ ৰাজনীতিত ইয়াৰ বিশেষ গুৰুত্ব আছে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন হোম। মাজুলী সন্ধি কোন দুইজন শাসকৰ মাজত স্বাক্ষৰিত হৈছিল? আগতে কৈছো অকল কোচ আৰু আহোম, এতিয়া কৈছো কোন দুজন শাসকৰ মাজত সেইটো স্বাক্ষৰিত হৈছিল। ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ এণ্ড স্বৰ্গদেউ চুকাম্পা, অৰ্থাৎ নৰনাৰায়ণ আৰু আহোম ৰজা স্বৰ্গদেউ চুকাম্পাৰ মাজত স্বাক্ষৰিত হৈছিল। দুই শাসকে কূটনৈতিক দূৰদৰ্শিতাৰে যুদ্ধৰ অৱসান ঘটাই শান্তিৰ পথটো বাছি লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন নৰনাৰায়ণ এণ্ড চুকাম্পা ইন হুইচ ইয়েৰ। নৰনাৰায়ণ আৰু চুকাম্পাৰ মাজত যি মাজুলী সন্ধি হৈছিল সেইটো কেতিয়া বা কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1563 AD, অৰ্থাৎ 1563 খ্ৰীষ্টাব্দত। 1563 খ্ৰীষ্টাব্দত মাজুলী সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ জৰিয়তে আহোম আৰু কোচ ৰাজ্যৰ মাজত সীমা আৰু সম্পৰ্কৰ স্পষ্ট কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছিল। ইয়াক অসমৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সন্ধি বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড চিলাৰাই অকুপাই দ্য আহোম কেপিটেল গড়গাঁও। চিলাৰাই কেতিয়া আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব একেই 1563 AD, অৰ্থাৎ 1563 খ্ৰীষ্টাব্দত। চিলাৰায়ে 1563 খ্ৰীষ্টাব্দত আহোমসকলৰ তেতিয়াৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল। তেওঁৰ অসাধাৰণ সামৰিক নেতৃত্ব আৰু কৌশলৰ বাবে এই অভিযান সফল হৈছিল। এই ঘটনাই কোচ ৰাজ্যৰ শক্তি আৰু প্ৰভাৱক প্ৰতিফলিত কৰে। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ আহোম কিং চাইন্ড দ্য ট্ৰিটি অফ মাজুলী উইথ কোচ কিং নাৰায়ণ। অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণৰ সৈতে মাজুলী সন্ধি কৰা আহোম ৰজা কোন আছিল? ইয়াৰ আনচাৰটো অকণমান আগতে আলোচনা কৰি আহিছো, চুকাম্পা। অৰ্থাৎ আহোম ৰজা চুকাম্পাই কোচ ৰজা নৰনাৰায়ণৰ সৈতে মাজুলী সন্ধি স্বাক্ষৰ কৰিছিল। এই সন্ধিয়ে আহোম কোচ সংঘাতৰ অৱসান ঘটাইছিল আৰু দুয়ো ৰাজ্যৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য সোৱণশিৰি ৰিভাৰ ৱাজ ফিক্সড এট দ্য বাউণ্ডাৰী বিটুইন দ্য আহোমছ এণ্ড কোচ বাই হুইচ ট্ৰিটি। আহোম আৰু কোচ ৰাজ্যৰ সীমা হিচাপে সোৱণশিৰি নদী কোনখন সন্ধিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব ট্ৰিটি অফ মাজুলী। অৰ্থাৎ মাজুলী সন্ধিৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল যে সোৱণশিৰি নদীক আহোম আৰু কোচ ৰাজ্যৰ সীমা ৰেখা হিচাপে নিৰ্ধাৰণ কৰা। ইয়াৰ ফলত ভূখণ্ডত বিবাদ যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য অল্ডেষ্ট কেনন ইনস্ক্ৰিপশ্যন ডিস্কভাৰ্ড ইন আছাম বিলং টু হুইচ ডাইনেষ্টি। অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি টুপৰ শিলালিপি কোন বংশৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব কোচ ডাইনেষ্টি, অৰ্থাৎ কোচ বংশ। অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি টুপৰ শিলালিপি কোচ বংশৰ। এই শিলালিপিসমূহে কোচসকলৰ সামৰিক দক্ষতা, অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ আৰু প্ৰযুক্তিগত উন্নতিৰ বিষয়ে মূল্যৱান তথ্য প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কোচ কিং ৰিবিল্ট দ্য কামাখ্যা টেম্পল। কোন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। কালাপাহাৰৰ আক্ৰমণত মন্দিৰখন ধ্বংস হোৱাৰ পিছত তেওঁ এক পুনৰ গঢ়ি তোলে। এই কামে তেওঁক ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষ খ্যাতি প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য প্ৰেজেণ্ট কামাখ্যা টেম্পল ৰিবিল্ট বাই নৰনাৰায়ণ। বৰ্তমানৰ কামাখ্যা মন্দিৰ নৰনাৰায়ণে কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব 1565 AD, অৰ্থাৎ 1565 খ্ৰীষ্টাব্দত। 1565 খ্ৰীষ্টাব্দত নৰনাৰায়ণে বৰ্তমানৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। কামাখ্যা মন্দিৰ ভাৰতৰ অন্যতম বিখ্যাত শক্তিপীঠ আৰু অসমৰ ধৰ্মীয় পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ। নেক্সট কুৱেশ্যনটো হৈছে শুক্লধ্বজ ৱাজ পপুলাৰলি নউন এজ হোম। শুক্লধ্বজ কোন নামেৰে অধিক পৰিচিত আছিল বা বিখ্যাত আছিল? ইয়াৰ আনচাৰটো হৈ যাব চিলাৰায়। অৰ্থাৎ শুক্লধ্বজ চিলাৰায় নামেৰে অধিক পৰিচিত আছিল। যুদ্ধক্ষেত্ৰত চিল চৰাইৰ দৰে ক্ষিপ্ৰতা আৰু দ্ৰুত কৌশল প্ৰয়োগ কৰাৰ বাবে তেওঁ এই উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট প্ৰয়োগৰত্নমালা এ ট্ৰিটাইজ অন সংস্কৃত গ্ৰামাৰ। সংস্কৃত ব্যাকৰণৰ গ্ৰন্থ প্ৰয়োগৰত্নমালা কোনে লিখিছিল? ইয়াৰ আনচাৰটো হৈ যাব পুৰুষোত্তম বিদ্যাবাগীশ। অৰ্থাৎ পুৰুষোত্তম বিদ্যাবাগীশে প্ৰয়োগৰত্নমালা নামৰ সংস্কৃত ব্যাকৰণ গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থখন বহুদিন ধৰি সংস্কৃত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ পাঠ্যপুথি হিচাপে ব্যৱহৃত হৈ আহিছিলে। নেক্সট কুৱেশ্যনটো হৈছে
who requested Ram Saraswati to translate verses from the Mahabharata. ৰাম সৰস্বতীক মহাভাৰত অনুবাদ কৰিবলৈ কোনে অনুৰোধ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব চিলাৰায়। অৰ্থাৎ চিলাৰে ৰাম সৰস্বতীক মহাভাৰতৰ শ্লোকসমূহ অসমীয়ালৈ অনুবাদ কৰিবলৈ অনুৰোধ কৰিছিল। এই অনুবাদে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে সাধাৰণ জনতাক মহাভাৰতৰ কাহিনীৰ সৈতে পৰিচিত কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথাৰ অফ বধকাব্য? বধকাব্যৰ ৰচয়িতা কোন? ইয়াৰ এনচাৰটো হৈ যাব ৰাম সৰস্বতী। অৰ্থাৎ বধকাব্যৰ ৰচয়িতা হৈছে ৰাম সৰস্বতী। তেওঁ মধ্যযুগীয় অসমৰ এগৰাকী বিশিষ্ট কবি আৰু অনুবাদক আছিল। তেওঁৰ সাহিত্যসমূহ অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়াইছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ কামৰূপা? কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি কোৱা হয়। তেওঁৰ শাসনকালত সাহিত্য, শিক্ষা, সংস্কৃতি আৰু ৰাজনীতিয়ে ব্যাপক বিকাশ ঘটিছিল। তেওঁ বিধান আৰু সাহিত্যিকসকলৰ বিশেষ পৃষ্ঠপোষকতা আগবঢ়াইছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে দ্য কুচ ডাইনেষ্টি ৰিচ্ড ইটছ পিক আণ্ডাৰ হুজ ৰেইন? কুচ বংশই কাৰ শাসনকালত শীৰ্ষস্থানত উপনীত হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ নৰনাৰায়ণৰ শাসনকালত কুচ বংশই সৰ্বাধিক শক্তি, সমৃদ্ধি আৰু ভৌগোলিক বিস্তৃতি লাভ কৰিছিল। এই সময়ছোৱাক কুচ সাম্ৰাজ্যৰ স্বৰ্ণ যুগ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ কুচ ডাইনেষ্টি? এই মাত্ৰ আলোচনা কৰি আহিলো। ইয়াৰ আনচাৰটো কুচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ আনচাৰটো একেই হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ নৰনাৰায়ণক কুচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। তেওঁৰ দূৰদৰ্শী নেতৃত্ব, সামৰিক সাফল্য আৰু সাংস্কৃতিক পৃষ্ঠপোষকতাই কুচ ৰাজ্যক এক শক্তিশালী সাম্ৰাজ্যত পৰিণত কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে which Kuch king first adopted the title Narayan and which later became the dynastic title of the Kuch rulers? কোন কোচ ৰজাই প্ৰথমে নাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল, যি পিছত নেকি কোচ বংশৰ বংশগত উপাধি হৈ পৰে? ইয়াৰ এনচাৰটো একেই হৈ যাব নৰনাৰায়ণ অৰ মল্লদেৱ। নৰনাৰায়ণ বা মল্লদেৱে প্ৰথমে নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। পিছলৈ এই উপাধি কোচ বংশৰ সকলো ৰজাৰ বংশগত উপাধি হিচাপে ব্যৱহৃত হয় আৰু ৰাজবংশৰ এক বিশেষ পৰিচয় হৈ পৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে which English traveler visited the Kuch kingdom in 1585? 1585 চনত কোন ইংৰাজ পৰ্যটকে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰাল্ফ ফিচ। অৰ্থাৎ ইংৰাজ পৰ্যটক ৰাল্ফ ফিচে 1585 খ্ৰীষ্টাব্দত কোচ ৰাজ্য ভ্ৰমণ কৰিছিল। তেওঁৰ লিখনিৰ পৰা তৎকালীন অসমৰ বাণিজ্য, সমাজ আৰু শাসন ব্যৱস্থাৰ বিষয়ে বহু মূল্যৱান তথ্য পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড কিং নৰনাৰায়ণ ডাইড? ৰজা নৰনাৰায়ণ কেতিয়া মৃত্যুবৰণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব 1587 AD। অৰ্থাৎ 1587 খ্ৰীষ্টাব্দত নৰনাৰায়ণৰ মৃত্যু হৈছিলে। তেওঁৰ মৃত্যুৰ পিছত কোচ সাম্ৰাজ্য দুটা ভাগত বিভক্ত হয়, কোচ বিহাৰ আৰু কোচ হাজো। এই বিভাজনে কোচ ৰাজ্য শক্তি কিছু পৰিমাণে হ্ৰাস কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আফটাৰ দ্য ডেথ অফ নাৰায়ণ দ্য কুচ কিংডম ৱাজ ডিভাইডেড ইনটু টু পাৰ্টছ, ওৱান ৱাজ কুচ বিহাৰ, হোৱাট ৱাজ দ্য আদাৰ? নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল। এটা আছিল কোচ বিহাৰ, আনটো কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব কোচ হাজো। অকণমান আগতে ইয়াৰ আলোচনা কৰি আহিছো। এইটো নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ সাম্ৰাজ্য দুটা ভাগত বিভক্ত হয়। এটা আছিলে কোচ বিহাৰ আৰু এটা হ'ল কোচ হাজো। এই বিভাজনৰ মূল কাৰণ আছিল উত্তৰাধিকাৰ সম্পৰ্কীয় মতবিৰোধ। কোচ হাজোৰ শাসক হৈছিল চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ৰঘুদেৱ ডিক্লেয়াৰ্ড দ্য ইণ্ডিপেণ্ডেন্স অফ কোচ হাজো আফটাৰ দ্য ডেথ অফ হুইচ কোচ কিং? কোন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদেৱে কোচ হাজোৰ স্বাধীনতা ঘোষণা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ ৰঘুদেৱে নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ হাজোৰ স্বাধীনতা ঘোষণা কৰিছিল। ইয়াৰ ফলত কোচ সাম্ৰাজ্য আনুষ্ঠানিকভাৱে দুটা পৃথক ৰাজনৈতিক এককত বিভক্ত হয় আৰু অঞ্চলটোৰ ৰাজনীতিত নতুন পৰিস্থিতিৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। ৰঘুদেৱ ৱাজ দ্য ছান অফ হোম? ৰঘুদেৱ কাৰ পুত্ৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব চিলাৰায়। অৰ্থাৎ ৰঘুদেৱ আছিল কোচ সাম্ৰাজ্যৰ বিখ্যাত সেনাপতি চিলাৰায়ৰ পুত্ৰ। তেওঁৰ সামৰিক দক্ষতা আৰু নেতৃত্বৰ পৰম্পৰা অনুসৰণ কৰি তেওঁ কোচ হাজোৰ শাসক হিচাপে নিজৰ স্থানটো সুদৃঢ় কৰিব পাৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিবিল্ট দ্য হয়গ্ৰীৱ মাধৱ টেম্পল এট হাজো? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰঘুদেৱ। হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ৰঘুদেৱে। এই মন্দিৰ হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মাৱলম্বীৰ বাবে এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান হিচাপে পৰিচিত। নেক্সট কুৱেশ্যনটো হৈছে পৰীক্ষিত নাৰায়ণ ৱাজ দ্য ৰুলাৰ অফ হুইচ কিংডম? পৰীক্ষিত নাৰায়ণ কোন ৰাজ্যৰ শাসক আছিল? ইয়াৰ আনচাৰটো হৈ যাব কোচ হাজো। অৰ্থাৎ
কোচ হাজোৰ পৰীক্ষিত নাৰায়ণ কোচ হাজোৰ এজন শাসক আছিল। তেওঁ ৰঘুদেৱৰ উত্তৰাধিকাৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰে আৰু মোগল আৰু আহোম শক্তিৰ মাজত নিজৰ ৰাজ্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে। নেক্সট কুৱেশ্যনটো হৈছে When did কোচবিহাৰ became a Mughal vessel? কোচবিহাৰ কেতিয়া মোগলসকলৰ অধীনস্থ ৰাজ্য হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব 1609 AD অৰ্থাৎ 1609 খ্ৰীষ্টাব্দত কোচবিহাৰ মোগল সাম্ৰাজ্যৰ অধীনস্থ বা ভেছেল ষ্টেট হৈ পৰে। ইয়াৰ ফলত কোচবিহাৰে মোগল সম্ৰাটৰ আধিপত্য স্বীকাৰ কৰিবলগীয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে দৰং দেশ was governed by whom? দৰং দেশ কোনে শাসন কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব দৰঙী ৰজা অৰ্থাৎ দৰঙী ৰজাৰ দ্বাৰা শাসিত হৈছিল। কোচ ৰাজ্য বিভাজনৰ পিছত এই অঞ্চলত এক স্বতন্ত্ৰ শাসন ব্যৱস্থা গঢ় লৈ উঠে যদিও ইয়াৰ ওপৰত আহোম আৰু মোগল উভয়ৰে প্ৰভাৱ আছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰাজ উপাখ্যান বাই মুন্সী জয়নাথ কোচ ইজ এ ক্ৰনিকল অফ হুইচ ডাইনেষ্টি? মুন্সী জয়নাথ কোচৰ ৰাজ উপাখ্যান কোন বংশৰ ইতিহাস? ইয়াৰ এনচাৰটো হৈ যাব কোচ ডাইনেষ্টি অৰ্থাৎ মুন্সী জয়নাথ কোচে ৰচনা কৰা ৰাজোপাখ্যান কোচ বংশৰ ইতিহাস ভিত্তিক গ্ৰন্থ। ইয়াত কোচ ৰাজবংশৰ উৎপত্তি, শাসকসকলৰ কাৰ্যকলাপ আৰু ৰাজনৈতিক ঘটনাসমূহৰ বিৱৰণ পোৱা যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে The oldest canon inscriptions discovered in Assam belong to which dynasty? অসমত পোৱা আটাইতকৈ পুৰণি থোপৰ শিলালিপি কোন বংশৰ আছিল? ইয়াৰ এনচাৰটো হৈ যাব কোচ ডাইনেষ্টি। এইটো অকণমান আগতেও আলোচনা কৰি আহিছো আমি। অসমত পোৱা আটাইতকৈ পুৰণি থোপৰ শিলালিপিসমূহ কোচ বংশৰ। এই শিলালিপিসমূহে কোচসকলৰ সামৰিক শক্তি, অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ আৰু যুদ্ধ কৌশলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which one of the following was not a ruler of Kuch Hajo? তলৰ কোনজন কোচ হাজোৰ শাসক নাছিল? ইয়াৰ আনচাৰটো হৈ যাব বীৰজনেন্দ্ৰ নাৰায়ণ অৰ্থাৎ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত আমি যদি ৰঘুদেৱ, পৰীক্ষিত নাৰায়ণ আৰু বীৰজনেন্দ্ৰ নাৰায়ণ চাওঁ তাৰ ভিতৰত বীৰজেন্দ্ৰ নাৰায়ণ কোচ হাজোৰ শাসক নাছিল। কোচ হাজোৰ উল্লেখযোগ্য শাসকসকলৰ ভিতৰত ৰঘুদেৱ আৰু পৰীক্ষিত নাৰায়ণ আদি অন্তৰ্ভুক্ত, কিন্তু বীৰজেন্দ্ৰ নাৰায়ণ সেই বংশৰ শাসক নাছিল। নেক্সট কুৱেশ্যনটো হৈছে The Ahom Mughal conflict started during the reign of which Ahom king? আহোম মোগল সংঘৰ্ষ কোন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰতাপ সিংহ অৰ্থাৎ আহোম মোগল সংঘৰ্ষ প্ৰতাপ সিংহৰ শাসনকালত আৰম্ভ হৈছিল। এই সংঘৰ্ষ বহু দশক ধৰি চলিছিল আৰু অসমৰ ইতিহাসত অন্যতম দীঘলীয়া সামৰিক সংঘাত হিচাপে পৰিগণিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰিন্সেছ মনগলা দেৱী daughter of Kuch king Raghudev was offered in marriage to which Ahom king? কোচ ৰজা ৰঘুদেৱৰ কন্যা মংগলা দেৱীক কোন আহোম ৰজাৰ সৈতে বিবাহ দিয়া হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ অৰ্থাৎ কোচ ৰজা ৰঘুদেৱৰ কন্যা মংগলা দেৱীক আহোম ৰজা প্ৰতাপ সিংহৰ সৈতে বিবাহ দিয়া হৈছিল। এই বিবাহৰ উদ্দেশ্য আছিল আহোম আৰু কোচ হাজোৰ মাজত ৰাজনৈতিক মিত্ৰতা স্থাপন কৰা। নেক্সট কুৱেশ্যনটো হৈছে Who established an alliance with Kuch Hajo by marrying Mangala Dahi, the daughter of Parikshit Narayan? পৰীক্ষিত নাৰায়ণৰ কন্যা মংগল দাসীক বিবাহ কৰি কোচ হাজোৰ সৈতে মিত্ৰতা স্থাপন কৰা আহোম ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ অৰ্থাৎ প্ৰতাপ সিংহই পৰীক্ষিত নাৰায়ণৰ কন্যা মংগল দাসীক বিবাহ কৰি কোচ হাজোৰ সৈতে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰিছিল। এই বিবাহৰ জৰিয়তে দুয়ো ৰাজ্যৰ মাজত সহযোগিতা বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king was also known as বুঢ়া ৰজা? বুঢ়া ৰজা নামেৰে কোন আহোম ৰজা পৰিচিত আছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। প্ৰতাপ সিংহ বুঢ়া নামেৰেও পৰিচিত আছিল। তেওঁ আহোম সাম্ৰাজ্যক শক্তিশালী কৰাৰ ক্ষেত্ৰত সামৰিক আৰু প্ৰশাসনিক ক্ষেত্ৰত একাধিক সংস্কাৰ সাধন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was known as বুদ্ধি স্বৰ্গনাৰায়ণ? বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক কোৱা হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব একে প্ৰতাপ সিংহ অৰ্থাৎ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও কোৱা হৈছিল। তেওঁৰ প্ৰজ্ঞা, কূটনৈতিক দক্ষতা আৰু সুদূৰ প্ৰসাৰী সিদ্ধান্তৰ বাবে তেওঁ এই সন্মানজনক উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে When did the Mughals attack the Ahom kingdom for the first time? মোগলসকলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যত কেতিয়া আক্ৰমণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব 1615 AD অৰ্থাৎ 1615 খ্ৰীষ্টাব্দত। 1615 খ্ৰীষ্টাব্দত মোগলসকলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যত আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলতেই আহোম মোগল সংঘৰ্ষৰ আৰম্ভণি হয়, যি পিছলৈ বহু গুৰুত্বপূৰ্ণ যুদ্ধৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যনটো হৈছে Where was the first battle between the Ahoms and the Mughals fought? আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ ক'ত সংঘটিত হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব বৰালি অৰ্থাৎ আহোম আৰু মোগলসকলৰ মাজৰ প্ৰথম যুদ্ধ বৰাইল নদীৰ ওচৰত সংঘটিত হয়। এই যুদ্ধ অসমৰ ইতিহাসত আহোম মোগল সংঘাতৰ আৰম্ভণি হিচাপে বিশেষভাৱে উল্লেখযোগ্য।
নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং বিল্ট দ্য চণ্ডিকা টেম্পল এট ছয়গাঁও। ছয়গাঁৱৰ চণ্ডিকা মন্দিৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই ছয়গাঁৱত চণ্ডিকা মন্দিৰ নিৰ্মাণ কৰিছিল। তেওঁ হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ পৃষ্ঠপোষক আছিল আৰু বহু মন্দিৰ, ধৰ্মীয় অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যকলাপত উৎসাহ দিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য পোষ্ট অফ বৰফুকন ইন দ্য আহোম এডমিনিষ্ট্ৰেশ্যন। আহোম প্ৰশাসনত বৰফুকন পদ কোন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ আহোম প্ৰশাসনত বৰফুকন পদ প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। বৰফুকন আছিল পশ্চিম অসমৰ সামৰিক আৰু অসামৰিক প্ৰশাসনৰ মুখ্য বিষয়ববীয়া। এই পদে আহোম সাম্ৰাজ্যৰ প্ৰশাসন অধিক শক্তিশালী কৰিছিল। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে হুইচ আহোম কিং subjugated the আদি ভূঞা or ইষ্টাৰ্ণ ভূঞাছ। আদি ভূঞা বা পূবী ভূঞাসকলক কোন আহোম ৰজাই বশীভূত কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই পূব অসমৰ ভূঞাসকলক বশীভূত কৰি আহোম সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ ফলত আহোম সাম্ৰাজ্যৰ ভৌগোলিক বিস্তৃতি বৃদ্ধি পায় আৰু কেন্দ্ৰীয় শাসন অধিক শক্তিশালী হয়। ঠিক আছে, এইখিনি আছিলে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বাকী থকা অংশখিনি লৈ আহিম। আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' এটাই সামৰিছো। ধন্যবাদ।